নমস্কাৰ বন্ধু বান্ধৱীসকললৈ মই আন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ। যিহেতু অসমৰ চুকে কোণে বানপানী হৈছে, এই বানপানীত বহুতো অনিষ্ট হৈছে। মানুহৰ ঘৰ দুৱাৰ ভাগি গৈছে, উটি গৈছে, কিছুমান মানুহ মৰি গৈছে, কিছুমান জীৱ জন্তু মৰি গৈছে, কিছুমান উটি গৈছে, এতিয়াও বিচাৰি পোৱা নাই। সেই মানুহবোৰক আমি সহযোগিতা কৰিব লাগে, চবেই ইজনে ইজনক সহায় কৰিব লাগে। কথা তাৰ মাজতে একাংশ লোকে ফেচবুকৰ হওক বা ইউটিউবৰে হওক কিছুমান ভিউজ পাবলৈ, কিছুমান লাইক আৰু কমেণ্ট পাবৰ কাৰণে নিজৰ মাহী মাকৰ নিচিনা পিতকৰ নিচিনাকৈ কাজিয়া লাগি আছে। যোৰহাটৰ মানুহ হওক, মাজুলীয়ে হওক, দুটাই নিজৰ ভিতৰতে ইমানে কাজিয়া লাগিছে। ফেচবুকত সিহঁতবিলাকৰ কাজিয়া দেখি আচৰিত খাই গৈছোঁ। বায়সত্তৰ নিচিনাকৈ লাগিছে নিজৰ জাতি ভাষাৰ ভিতৰত মানুহতে, নিজৰ অসমীয়া জাতিৰ ভিতৰতে কেলৈ লাগিবলৈ এইবোৰ দৰকাৰ পৰিছে। আৰু বানপানীৰ সময়ত আজি যোৰহাটত হৈছিলে, কালি মাজুলীত হৈছিলে, আকৌ পৰহিলৈ অন্য জেগাত হ'ব। এইবোৰ এনেকৈ চলিয়ে থাকে প্ৰকৃতিৰ নিয়ম। নিজৰ ভিতৰতে কাজিয়া কৰি লাভ নাই। ইজনে ইজনক সহযোগিতা কৰিব লাগে আৰু সহায় কৰিব লাগে। বায়সত্তৰ নিচিনাকৈ সিজনে সিজনক গালি পাৰিব, ইজনে সিজনক গালি পাৰিব, এইটো কিবা কথা হ'ল নেকি? মই এটাই অনুৰোধ জনালোঁ, এইবোৰ কাজিয়া কৰি লাভ নাই। নিজৰ মাহী মাকৰ পিতকৰ নিচিনাকৈ যদি জ্ঞান আছে জ্ঞানটো বুজি লওঁ, যদি জ্ঞান নাইকিয়া লাগি থাক ঘোঁৰা যুদ্ধৰ নিচিনাকৈ, ঘোঁৰাগুৰি যুদ্ধৰ নিচিনাকৈ, বায়সত্তৰ নিচিনাকৈ। মই ইমানে ক'বলগীয়া হ'ল আৰু ক'বলগীয়া নাই। মোৰ যি কথাষাৰ বেয়া পাইছে মোক কমেণ্টত গালি দিব পৰা, কথাষাৰ ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।